মদ গর্বে গর্বিত হই পাপিষ্ঠ মানে স্বর্গর দেবতা পরাস্ত করে করেছে স্বর্গ সত্য আর স্বর্গ রাজসী সিংহাসন অধিষ্ঠিত হই মিথ্যা আস্ফালন করে পবিত্র করেছে কম্পমান আর অহংকার চূড়ান্ত সীমা পার কই হিতাহিত জ্ঞান খেরুয়াই পেলাইছে বানে অহংকারে পতনের মূল কারণ মদ গর্বী মানে পাহরিছে ন্যায় ধর্ম হোস আসল নিশ্চয় ইয়াৰ প্ৰতিকাৰ হ'ব উচিত মহাদেৱৰ আৰ্শীষ লৈ বান হৈ পৰিছে অতি অত্যাচাৰী সেয়ে দুৰাত্মা পচন্দই হুংকাৰ কৰি তৈক্য জয়ৰ লাভ ৰচিছে সফল জীবনের বলবান জীবনের পরাক্রমিত হক্য তার হে দম্ভ তার হে অহংকার মোর এই নাঙ্গলের আগতে খবমুখী মোর আর খতর রূপে সমুখতে খই যদি প্রকতে বিনাথিনী তাতে হে পলকতে দাদা কিহৰ মন্ত্ৰণা এয়া অতি গুৰুতৰ নহয় এইটো নহয় মন্ত্ৰণা দ্বাৰকাৰী দিশত শোণিতপুৰৰ নিপতি বানৰে দম্ভ অহংকাৰে আকাশ পিছে গৈছে নহ'ব নেকি ইয়াৰে প্ৰতিকাৰ কানাই কিয় তুমি সকলো দেখি শুনিও বানৱৰ সেই দাম্ভিকতাকে নীৰৱে চাই আছা দাদা জীৱই নিজৰ কৰ্মফল অনুসৰি শাস্তি ভোগ কৰিবই বানৰ অহংকাৰে যদি চৰম সীমাত অতিক্ৰম কৰিছে তথাপিও এতিয়ালৈকে মোৰ কোনো অধিক চিন্তা কৰা নাই কোৱাচোন দাদা তেনেস্থলত বাৰু কিদৰে বানক শক্তিৰ জ্ঞান কৰোঁ সেই বুলি জানো বানৰ সেই দাম্ভিকতাক তুমি নীৰৱে চাই থাকিব পাৰিবা সূৰ্য বীৰ্য দ্বিতীয় বুলি দানৱে পৰোক্ষভাৱে আমাকেই টিকিং কৰা নাই জানো কানাই দাদা এয়া বানৰ অহংকাৰ দাদা অহংকাৰে পতনৰ আদিমূল বানৰ মন মগজুত অহংকাৰ নামৰ এটি কীটে দখল কৰি লৈছে যিজনে অহংকাৰ নামৰ কীটটোক দমন কৰিব নোৱাৰিব সেইজনৰ পতন অনিবাৰ্য এই অহংকাৰী বানৰ পতন কেনেকৈ হ'ব আপুনি জানে তাৰ প্ৰকোপত স্বৰ্গৰ দেৱতা মৃত্যুৰ মানৱ কিংবা যক্ষ লক্ষ কোনেও শান্তিত জীৱন কটাব পাৰে আৰু যদি এই অশান্তিময় বসুন্ধৰালৈ শান্তি কঢ়ি অনাটো জানো আপোনাৰে কৰ্তব্য নহয়নে দুষ্ট দমন আৰু শান্তক পালনৰ উদ্দেশ্যে মোৰ এই অৱতাৰ বান এক নিৰ্লিপ্তহে মাত্ৰ যিদিনাই শত্ৰুৰ ৰূপত মোৰ সন্মুখত বান হ'ব উপস্থিত সিদিনাই দুৰাচাৰীৰ দানৱৰ সকলো গৰ্ব অহংকাৰ অচিৰেই মই কৰিম চূৰ্ণ নিশ্চিন্তে থাকা তোমালোক নিশ্চিন্তে থাকা দাদা এতিয়া যাওঁ বোলা পৰিভ্ৰমণ কৰি দ্বাৰকাৰ চতুৰ্দিশ পৰ্যবেক্ষণ কৰোঁ পূজাৰ ভৱিষ্যতে